বিটিচিত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া যি বিটিচিৰ পৰিষদীয় নিৰ্বাচন আছে এই নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কৰাইবাৰী গাঁৱত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এই কৰাইবাৰী গাঁৱত আজি অৰ্ধ শতাধিক UPPL দলৰ পৰা BPF দলত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু তেখেতসকলে পৰিষদীয় নিৰ্বাচনৰ প্ৰাকক্ষণত এনেধৰণে UPPL দল ত্যাগ কৰি BPF দলত যোগদান কৰা পৰিলক্ষিত হৈছে আৰু ককলাবাৰী পৰিষদীয় সমষ্টিৰ BPF দলৰ যিগৰাকী এইবাৰ প্ৰত্যাশী সুগমচাৰ বড়োৰ নেতৃত্বত আচলতে এই যি বৃহৎ যোগদান কাৰ্যসূচী ৰূপণ কৰা হৈছে এই বৃহৎ যোগদান কাৰ্যসূচীত কেইবাগৰাকীও UPPLৰ সতীৰ্থৰ সমন্বিতে স্থানীয় ৰাইজে BPF দলত যোগদান কৰা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগৰে পৰা তেখেতসকলে যি এই যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে এই যোগদান কাৰ্যসূচীত UPPL দলৰ পৰা যি পদত্যাগ কৰি BPFত যোগদান কৰিছে যিগৰাকী টিকট প্ৰত্যাশী আছে তেখেতৰ পৰা জানিব বিচাৰিছো। দাদা, UPPL দল ত্যাগ কৰি আজি BPFত যোগদান কৰিছে ৰাইজে, কি ক'ব আচলতে নিৰ্বাচনত আচলতে UPPL দলত আজি বহুত ভাল লাগছে। মোটামুটি 40 জন UPPL কৰ্মীয়ে আমাৰ মাননীয় হাগ্ৰামা মহিলা ভাল পায় আৰু আমি ককলাবাৰী BPF হিচাপে আৰু মই এপ্লিকেণ্ট হিচাপে তেখেতসকলক আদৰি লৈছো আৰু তেখেতসকলে আজিৰ পৰা কাম কৰিম। 4.5 বছৰ UPPL দলৰ চৰকাৰত থাকিল, কোনো ধৰণৰ আচলতে উন্নয়ন হোৱা নাই নেকি তেখেতসকলৰ চকুত? আচলতে সেইটোতো আমি চবেই দেখা পাইছো যে এইটো গাঁও চুপাৰ যিখিনি ৰাস্তাবোৰ গাড়ী আহিব নোৱাৰা অৱস্থা। সেইকাৰণে তেখেতসকলে কৈছে যে আমাক UPPL চৰকাৰ নালাগে, আমি আগত BPFৰ চৰকাৰ যিখিনি কাম কৰিছিল BPF ভাল বুলি তেখেতসকলে আমাৰ লগত আজি BPF প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে 5টা পৰিষদীয় সমষ্টি, কিন্তু ককলাবাৰীত ঘোষণা কৰা নাই যদিও দলীয় কাম কাজ আপোনালোকে আগবঢ়াই আহিছে। কি ক'ব আচলতে ৰাইজৰ মাজত এইবাৰ কেনেধৰণৰ উৎসুকতা হৈছে? যে আমাৰ ককলাবাৰী চব বৰ্তমান ডিক্লেয়াৰ হোৱা নাই, সেই হিচাপত আমি এপ্লিকেণ্ট হিচাপে দুজনো আমি কাম কৰি আছো BPFৰ হৈ। আশা কৰিছো মাননীয় আমাৰ BPFৰ প্ৰেচিডেণ্ট হাগ্ৰামা মহিলা টিকেটটো মোকেই দিব আশা কৰি আছো। আৰু মই যদি টিকেটটো পাওঁ এনেকৈ বহুত মানুহে UPPL কৰ্মীয়ে মোৰ লগত জইন হ'ব। এইবাৰ আশা কৰিছে যে BPF চৰকাৰ নিশ্চিতভাৱে হ'ব, হাগ্ৰামা মহিলাৰো দাবী কৰিছে। কেনেধৰণৰ ৰাইজৰ মাজত এইবাৰ কেনেধৰণৰ প্ৰশ্ন হৈছে? একদম 100% বুলি ক'ব পাৰো যে ককলাবাৰী হিচাপে আমি এবাৰ কেণ্ডিডেট জিতি যাওঁ নিশ্চিত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে আচলতে আজি যি বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই বৃহৎ যোগদান কাৰ্যসূচী তেখেতসকলে UPPL দলৰ পৰা ত্যাগ কৰি BPFত যোগদান কৰিছে। এগৰাকী আজি যোগদান কৰা ব্যক্তি আছে, তেখেতৰ পৰা জানিব বিচাৰিছো তেখেতৰ পৰা এনেধৰণে আচলতে কিয় আচলতে BPFত যোগদান কৰিছে সুধিম। আজি BPFত যোগদান কৰিছে, UPPL দলৰ পৰা আচলতে পৰিত্যাগ কৰিছে, কি ক'ব BPF দল কিয় আচলতে আপুনি বাছি ল'লে? মই ক'ব বিচাৰো যে মই UPPL দলত এতিয়া মই 5 বছৰ থাকি আছিলো, যাই দেখা পালো যে মই এটা হিন্দী কিমান মানুহ হয় না সকলোৱে দেখা পাইছে মই অৰুণোদয় বিচাৰি আছিলো। মই অৰুণোদয় বিচাৰ নাপাৱাৰ কাৰণে আৰু মোৰ হিন্দী কিবৰ পইচা নাপাৱাৰ কাৰণে কৰি নিদিয়াৰ কাৰণে সেইকাৰণে মই BPFত আৰু জইন হোৱা হৈছে। এইবাৰ হাগ্ৰামাৰ চৰকাৰ অহাটো নিশ্চিত নেকি? আচলতে মই ভাবা মতে এই বছৰ হাগ্ৰামা খাটাং জিতব বুলি মই মোৰ ফালৰ পৰা UPPLৰ যি ককলাবাৰী পৰিষদীয় সমষ্টিৰ যিগৰাকী মানে ইয়াত পাৰিষদ আছে মন্টু বড়ো আপোনালোকৰ উন্নয়ন কৰিছে নে নাই? মন্টু বড়োৰ লগত মই গৈ ঘৰত বহুত বাৰ গেলো। মোক কি কৰিছিল সি, মই এটা এপ্লাই কৰিছিলো তাৰ লগত যিকোনো মোক 3rd গ্ৰেডৰ বা কাম কৰি দিম বুলি কৈছিল সি মোৰ আগত, এতিয়া কৰি নিদিলাক সেইকাৰণে মোৰ দুখ লাগি আছে। সেইকাৰণে মই তাৰে পৰা ওলি আহি মই BPF দলত যোগদান কৰিলো। আপোনালোকৰ এই অঞ্চলটোত কৰাইবাৰী গাঁৱত তেখেতে আহিছিল নে নাই? মই তেখেতক মন্টু বড়োক মোৰ নিজৰ ওলি আহি মই BPF দলত যোগদান কৰিলো। আপোনালোকৰ এই অঞ্চলটোত কৰাইবাৰী গাঁৱত তেখেতে আহিছিল নে নাই? মই তেখেতক মন্টু বড়োক মোৰ নিজৰ গাঁৱতে আনিছিলো আৰু নিজে খুদ মিটিং কৰা হৈছিল। মই জবৰদস্তিতে তাক মাতি আনিছিলো, আনিতে আমি বহুত টাকা 8,000 মান টাকা খৰচা কৰি আনিছিলো। তেখেতে খৰচা টকাও আমাক নিদিলে আমাৰ ৰাজ্যৰ পৰা।
টকা উল্টা হৈ গ'ল। সেইকাৰণে আমি বহুতটা দুখ পাইছোঁ আৰু ৰাইজে। এগৰাকী যুৱক আছে, আপুনিও আজি BPF দলত যোগদান কৰিছে, কিয় আচলতে যোগদান কৰিলে আৰু যি নিৰ্বাচন আহি আছে নিৰ্বাচনত কেনেধৰণে সহযোগিতা আগবঢ়াব BPF-ক? আমি এতিয়া ভাবিছোঁ যে BPF-ক আমি আগবঢ়াম বুলি ভাবিছোঁ। কিয় UPPL-ত থাকি এই 5 বছৰ হৈ গ'ল, যি আমি সমস্যা বিচাৰিছোঁ এই সমস্যাটো তাৰমানে আমি নাপাওঁ কাৰণে সেইটো তাৰমানে আমাৰ অলপ মনটো দুখ লাগিল। সেইকাৰণে আমি আজি এই BPL দলত আমি তাৰমানে যোগদান নতুনকৈ তাৰমানে তাতে আমি যোগদান কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে UPPL দলৰ ওপৰত ক্ষুব্ধ হৈ আজি UPPL দল ত্যাগ কৰি BPF দলত যোগদান কৰা পৰিলক্ষিত হৈছে। আৰু মণ্টু বড়ো যিগৰাকী ইয়াৰ স্থানীয় পাৰিষদ, ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মণ্টু বড়ো কোনো ধৰণৰ উন্নয়নৰ কাম নকৰা বুলি তেখেতে উল্লেখ কৰিছে। আৰু বিগত 4.5 বছৰৰ ভিতৰত মাত্ৰ এটা পথ তেখেতসকলৰ কাৰণে নিৰ্মাণ কৰি দিছিল যদিও এবছৰ সম্পূৰ্ণ নহওঁতে সেই পথছোৱাও ইতিমধ্যে জহিৰ হৈ যোৱা বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিছে। আৰু যদি এইবাৰ BTR-ত হাগ্ৰামা মহিলাৰীৰ BPF চৰকাৰ হয় তেতিয়াহ'লে তেখেতসকলৰ যিসমূহ উন্নয়নকামী কাম আছে, উন্নয়নকামী যিসমূহ ইয়াত উন্নয়নৰ যিসমূহ ধাৰা আছে, এই তেখেতসকলৰ যিসমূহ উন্নয়ন কৰিব লগা আছে BPF দল তথা হাগ্ৰামা মহিলাৰীয়ে কৰি দিব বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে। হাগ্রামা মহিলারী জিন্দাবাদ 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 হাগ্রামা মহিলারী জিন্দাবাদ 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 সুগম সরবরাহ জিন্দাবাদ 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 সুগম সরবরাহ জিন্দাবাদ 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 BPF লং লিড BPF লং লিড BPF লং লিড গণেশ কিষাণ সুমিল কিষাণ যতীন গোয়ারি জনকুশারী করুণা বড়ো শামসুং গোয়ারি সঞ্জীৱ বড়ো ভূপেন গোয়ারি সার্জন কিষাণ সারাই বসুমতারি নমল বড়ো কুলকুলি কর গড়গড়িগড় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।